মই যদি মই মুখ্যমন্ত্ৰী নহলোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না। কাৰণ মই যিমান দূৰ খবৰ লৈছোঁ, প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি। যেতিয়া মই বিহুবৰ আৰু চন্তকত গ'লো, তাততো একো নাই কয়লা খনি তয়লা খনি, আপোনালোকেও গৈ আহিছে। তাততো মানুহবিলাকে গাই গৰু পুহি আছে। তাৰ পিছত এতিয়া কৈছে নহয় নহয় নাগালেণ্ডৰ ভিতৰত আছে। নাগালেণ্ডত যি আছে, আমি যদি অসমত থকা তেল আমি মাইনিং কৰিব পাৰো, তেতিয়াহ'লে নাগালেণ্ডেওতো নাগালেণ্ডৰ সম্পত্তিৰ ওপৰতো নাগালেণ্ডৰো অধিকাৰ থাকিব। কিন্তু আমি চাব লাগিব যে তাৰ পৰা অসমৰ কিবা ক্ষতি হৈছে নেকি। এই কথাখিনি কোৱাৰ আগতে আমাকতো 10টা প্ৰমাণ দিব লাগিব। আমিতো বিজ্ঞানিক প্ৰমাণ দিব লাগিব, স্যাটেলাইট ষ্টাডি দিব লাগিব, নহলেতো দুইখন ৰাজ্যৰ সম্বন্ধই বেয়া হৈ যাব দেখোন। সব কথাটো লগে লগে নহব নহয়। আৰু যদি ধৰক এইবাৰ বানপানী হল আৰু 20 বছৰ বানপানী নহয় তাতে, তেতিয়াতো নাগালেণ্ডৰ মানুহে আমাক ক'ব তোমালোকেতো আমাক এনেই গালি পাৰিছিলা বুলি। সেইকাৰণে ভৌগোলিক কাৰণবিলাক, যি জিঅ'লজি জিঅ'গ্ৰাফিৰ ডিছকাশ্যন আছে, সেইবিলাক আমাৰ অসমতে কিমান মানুহ আছে, ডক্টৰ নয়ন শৰ্মাৰ দৰে পণ্ডিত আছে, আমিতো কাবাকটো বিশ্বাস কৰিব লাগিব যে তেওঁলোকে ষ্টাডি কৰি আমাক জনাব। কাৰো হাতততো একো ষ্টাডি ৰিপৰ্ট নাই, খালি কয় মই অমুক চনতে বিধানসভাত কৈছিলো, তমুক চনতে কৈছিলো। আৰে তেতিয়াহ'লে তমুক চনতে বানপানী হ'ব লাগিছিল। সেইকাৰণে মই ভাবো যে আমি অসমখন এখন মেচিয়ৰ্ড প্ৰদেশ হয়। ইয়াত প্ৰত্যেকটো কথা কোৱাৰ আগতে আমাৰ লগত এখন ডকুমেণ্টছ থাকিব লাগিব যে মই ইয়াৰ ওপৰত কৈছো। সেইটোৱে কথা। এতিয়াতো কিবা এটা কৈ দিম, পিছত কথাটো মিছা হ'ব, আকৌ নাগালেণ্ডৰ ৰাইজৰ ওচৰত মই ক্ষমা খুজিব লাগিব যে মোৰ ভুলতে ক'লো বুলি। সেইকাৰণে মই যি ক'ম ষ্টাডিৰ ওপৰত ক'ম, আৰু ষ্টাডি কৰাত কোনো আপত্তি নাই। আৰু যদি ইনকুৱাৰীও লাগে আমি ইনকুৱাৰীও দিম। বানপানী হোৱাৰ কাৰণ যদি কিবা CBI বা এনেকুৱা ইনকুৱাৰী দিলে আমি গম পাওঁ, তাকো দি দিম, সেইটোত কোনোতো আপত্তি নাই। কিন্তু এইটোতো বানপানীৰ কাৰণটোতো ইনকুৱাৰীয়ে দিব নোৱাৰে, বানপানীৰ কাৰণটো থ্ৰু ষ্টাডি হ'ব লাগিব। গতিকে এইবিলাক হ'ল এটা বেলেগ এটা ইক'চিষ্টেমৰ কথা। মইতো আমি ল এণ্ড কনষ্টিটিউশ্যনৰ ৰাস্তা দিয়েতো মই যাব লাগিব ন।